তৃতীয় শক্তি বুলি একো নাই এয়া সকলো জুবিনৰ শক্তি জুবিনদাৰ শক্তি এয়া সকলো আৰু জুবিন অনুৰাগী ইয়াত তৃতীয় শক্তি একো নাই গতিকে তৃতীয় শক্তি কিবা আছে যদি চৰকাৰ ফেইলিয়াৰ হৈছে এডমিনিষ্ট্ৰেশ্যন ফেইলিয়াৰ হৈছে বেলেগ একো নাই ৰাহুল গান্ধী ডাঙৰীয়া সম্পূৰ্ণ জুবিনদাৰ ন্যায়ৰ কাৰণে মাত মাতিছে জুবিনদাৰ খবৰ লৈছে জুবিনদাৰ অনুৰাগী হিচাপে খবৰ লৈছে ইয়াত ৰাজনীতি একো নাই এনেকে জুবিনদাৰ সত্তাটোক অপমান কৰি ময়ো জুবিন আপুনিও জুবিন এইবিলাক কৰিব নালাগে জুবিনদাক ৰাজনীতি মানদণ্ডলৈ টানি আনিব নালাগে তেওঁ এয়াৰপৰ্টত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পিঠিত ঠপৰিয়াইছে পবিত্ৰ মাৰ্ঘেৰিটা আছিলে আমি জুবিনদা অহাৰ পিছত দেখিছিলো যে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে কোন এডিশনেল এছপি সন্দীপন গাৰ্গ মই চিনি নাপাওঁ বিজেপিয়ে কি কৰে নকৰে সেইটো আমাৰ ইমান দৰকাৰ নাই বাকী আমি খালি বিচাৰো জাষ্টিছ ফৰ জুবিন তেওঁলোকে বিজেপিয়ে জাষ্টিছ শব্দটো লিখিব নাজানে তেওঁলোকৰ বেনাৰত জাষ্টিছ শব্দটো ভুল হৈ আছে আৰু তেওঁলোকে জাষ্টিছ বিচাৰিবলৈ আহিছে ভাল লাগিছে সমাজখনলৈ বহুত কৰিবলগীয়া আছে আগন্তুক দিনবোৰত অতি আৰু দায়বদ্ধভাৱে আৰু বেছিকে কাম কৰিম সমাজৰ কাৰণে মানুহৰ কাৰণে কৰি থৈ যাম বুলি ভাবিছো গতিকে ভগৱানক আশীৰ্বাদ বিচাৰিছো মানুহৰ পৰা আশীৰ্বাদ বিচাৰিছো যাতে আৰু ইয়াক আগলৈ কাম কৰি যাব পাৰো লগতে ফাৰ্ষ্ট নিউজৰ সকলো কৰ্মকৰ্তালে আৰু ফাৰ্ষ্ট নিউজৰ সকলো যিসকল লগত কাম কৰি আছে তেওঁলোকলৈ শুভেচ্ছা যাচিছো তেওঁলোকে সংবাদ ক্ষেত্ৰখনত যিদৰে আগুৱাই গৈছে আৰু সংবাদ ক্ষেত্ৰখনত যিদৰে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিছে আজিৰ দিনত এইখিনি বস্তু বহুত দৰকাৰী গতিকে তেওঁলোকলৈ শুভেচ্ছা যাচিছো আজি 19 অক্টোবৰ এমাহ হ'ল জুবিন গাৰ্গৰ কিন্তু ন্যায় এতিয়াও বঞ্চিত হৈ আছে সেইদিনাখন বাক্সাটো কাণ্ড এটা হ'ল ৰাহুল গান্ধী আহিল বাক্সাৰ ঘটনাটো চাওক মই বাৰ বাৰ এটা কথাই কৈ আছো যে আমি জুবিনদা নাইকিয়া হোৱা দিনাৰ পৰা আমি বাক্সাৰ ঘটনাটো হোৱা আগদিনালৈকে আমি লাখ লাখ অনুৰাগী দেখিলো 10-12 লাখ অনুৰাগী কৰবাত হাজাৰ হাজাৰ অনুৰাগী সোণাপুৰত হওক কাহিলীপাৰাৰ তেওঁলোকৰ বাসগৃহত হওক সৰুসজাই ষ্টেডিয়ামত হওক এয়াৰপৰ্টৰ পৰা লৈ আহোঁতে হওক নশ্বৰদেহ জুবিনদাৰ আৰু সোণাপুৰত আপুনি ৰাতি 2-3 বজালৈকে যাওক তাত বহুত হাজাৰ হাজাৰ ল'ৰাই গান গাই থাকে কোনো তাত এটা বেয়া শব্দ টু শব্দ আজিলৈকে ওলোৱা নাই গতিকে বাক্সাৰ ঘটনাটো যিটো হ'ল মই ভাবো যে তাত এই যিগৰাকী পুলিচ বিষয়া ভিডিঅ'টোত যিটো দেখিবলৈ পাইছো ছ'চিয়েল মিডিয়াত তেওঁ কিয় বা শান্তিপূৰ্ণভাৱে বহি থকা জুবিন অনুৰাগীসকলক কিয় চুচালৈ আহিলে সেই কথাটোত অলপ তদন্ত কৰিবলগীয়া আছে এতিয়ালৈকে তেখেতৰ ওপৰত তদন্ত ঘোষণা কৰা নাই এইটো ডাঙৰ কথা আৰু তৃতীয় শক্তি বুলি একো নাই এয়া সকলো জুবিনৰ শক্তি জুবিনদাৰ শক্তি এয়া সকলো আৰু জুবিন অনুৰাগী ইয়াত তৃতীয় শক্তি একো নাই গতিকে তৃতীয় শক্তি কিবা আছে যদি চৰকাৰ ফেইলিয়াৰ হৈছে এডমিনিষ্ট্ৰেশ্যন ফেইলিয়াৰ হৈছে বেলেগ একো নাই জুবিনৰ ন্যায়ৰ কথা কোৱা বিজেপি চৰকাৰ এটা নতুন এটা শ্লোগানৰ মুখত মই জুবিন আপুনি জুবিন আৰু আজি সংবাদ মেলত জুবিনৰ ফটোই নাই সিহঁতৰ জুবিন জাষ্টিছ ফৰ জুবিন বাগানটো ফুল লিখিছে সমগ্ৰ বিষয়ে কি আপুনি ইয়াৰ আগতে মোক ৰাহুল গান্ধী ডাঙৰীয়াৰ কথাটো সুধিছিলে গতিকে মই সেইটোও কৈ থওঁ ৰাহুল গান্ধী ডাঙৰীয়া এইটো এটা ব্যক্তিগত ভ্ৰমণসূচী আছিলে ব্যক্তিগত ভ্ৰমণসূচীত তেখেত আহিলে শ্ৰদ্ধাঞ্জলি আছিলে চাকি বন্তি জ্বলালে জুবিনদালৈ শ্ৰদ্ধা যাচিছে নাহৰ পুলি এটা ৰুলে সোণাপুৰত যিহেতু জুবিনদাই কৈছিলে যে নাহৰ তেওঁ খুব ভাল পায় আৰু নাহৰ য'তে থাকে তেওঁ থকা যেন লাগিব তাৰপিছত গৰিমা শইকীয়া বৌৰ ঘৰলৈ গ'ল পৰিয়ালক লগ কৰিলে আৰু তেওঁ কৈছে যে এটা পানী নসৰকা তদন্ত হ'ব লাগে অসমবাসী ৰাইজৰ লগত ৰাহুল গান্ধী ডাঙৰীয়া আৰু আমি সকলো কংগ্ৰেছ পৰিয়াল আছো আৰু লগতে যদি আমাৰ যি প্ৰয়োজন হয় আমি যিমানখিনি পাৰো সেইখিনি আমি কৰি যাম বুলি ৰাহুল গান্ধী ডাঙৰীয়াই কৈ থৈ গৈছে গতিকে ৰাহুল গান্ধী ডাঙৰীয়া সম্পূৰ্ণ জুবিনদাৰ ন্যায়ৰ কাৰণে মাত মাতিছে জুবিনদাৰ খবৰ লৈছে জুবিনদাৰ অনুৰাগী হিচাপে খবৰ লৈছে ইয়াত ৰাজনীতি একো নাই আৰু বাকী আপুনি যিটো ক'লে বিজেপিয়ে কি কৰিছে মই জুবিন আমিও জুবিন এনেকুৱা কিবা চব জুবিনদা এজনে জুবিনদা একক জুবিনদা অনন্য জুবিনদা অদ্বিতীয় গতিকে জুবিনদা আৰু বেলেগ কোনো হ'ব নোৱাৰে তেখেতৰ আদৰ্শবিলাক লৈ পেলাই আমি আগবাঢ়িব লাগে সেইটো ঠিক কথা আৰু তেওঁলোকে পলিটিক্স কৰা বুলি কয় আমাক কিন্তু আমি কংগ্ৰেছ দলে পলিটিক্স কৰা নাই এতিয়ালৈকে কাৰণ আমি জুবিনদাৰ ন্যায় বিচাৰিছো জুবিন অনুৰাগী হিচাপে বিচাৰিছো কিন্তু যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়া আহিলে আপোনালোকে দেখিলে লগে লগে তেওঁলোকে ময়ো জুবিন আমিও জুবিন এনেকুৱা শীৰ্ষক এটা ৰাজনৈতিক প্ৰগ্ৰাম তেওঁলোকে ৰাখিছে গতিকে যিসকলে কৈ আছিল যে জুবিনদাক লৈ ৰাজনীতি কৰিব নালাগে সেইসকলে আজি ৰাজনীতি কৰিছে পিছলৈ আকৌ এডিট কৰি পেলাই ময়ো জুবিন অনুৰাগী আপুনিও জুবিন অনুৰাগী এনেকুৱা ধৰণৰ কিবা কৰিছে কিন্তু যিসকল মানুহ গৰু চুৰ কেলেংকাৰীত লিপ্ত যিসকল মানুহ ভূমি কেলেংকাৰীত লিপ্ত যিসকল মানুহ ভোট চুৰি কেলেংকাৰীত লিপ্ত এই মানুহখিনিয়ে তেওঁলোকে
বেলেগ ধৰণে শ্লোগান দিলেহে ভাল লাগিব, শুনি ৰাইজে ভাল পাব। এনেকে জুবিন দাৰ সত্তাটোক অপমান কৰি ময়ো জুবিন আপুনিও জুবিন এইবিলাক কৰিব নালাগে। জুবিন দাক ৰাজনীতিৰ মাজলৈ টানি আনিব নালাগে। ৰাজনীতিৰ পৰা বহু দূৰত তেখেতৰ অৱস্থান। গতিকে সকলো দল সংগঠন সেয়া লাগিলে বিজেপি হওক, কংগ্ৰেছ হওক, এজেপি হওক, যিয়ে নহওক জুবিন দাক লৈ ৰাজনীতি কৰাটো কোনো সহ্য কৰিব নোৱাৰে। ময়ো এজন জুবিন অনুৰাগী হিচাপে যদিও মই এটা ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰো, কিন্তু জুবিন দাক লৈ পলিটিক্সটো আমি সহ্য কৰিব নোৱাৰো। বিজেপি এতিয়া এমাহ জুৰি এটা আন্দোলন আৰম্ভ কৰিছে। আজিৰ পৰা সমদল জুবিনৰ ন্যায় বিচাৰি সমদল 25,000 বুথত সিহঁতে শ্ৰদ্ধাঞ্জলি জনাব। কংগ্ৰেছে সেইটো পাৰা নাই, একো কৰিব না। কংগ্ৰেছে কেনেকৈ কৰিব? কংগ্ৰেছটো চৰকাৰ নহয়। আৰু মানুহৰ প্ৰশ্নটো এইকাৰণেই হৈছে যে কংগ্ৰেছে কি বিজেপিয়ে ন্যায় দিব নোৱাৰে। তেওঁলোকে কৈ আছে এতিয়া বাৰে বাৰে যে আমি ন্যায় দিব নোৱাৰো, ন্যায়পালিকাহে ন্যায় দিয়ে। মানে আগৰ কথাবিলাক মুখ্যমন্ত্ৰীয়ে যিবিলাক কৈ থাকে যে মই ন্যায় দিছো, কোনে কৈছিলে? সেইটো মুখ্যমন্ত্ৰীয়ে কৈছিলে। গতিকে তেওঁ ন্যায় দিয়া বুলি কৈছিলে আজি অলপ দিনৰ আগত যে মই জুবিন গাৰ্গক ন্যায় দিলো। গতিকে যদি ন্যায়পালিকাই ন্যায় দিয়ে তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে কেনেকে দিলে? গতিকে মুখ্যমন্ত্ৰীৰ মুখৰ কথাবিলাক খেলি মেলি। মুখ্যমন্ত্ৰীৰ কথাৰ লগত বিজেপিৰ যিসকল কৰ্মী নেতা কৰ্মী আছে তেওঁলোকৰ কথাবিলাকৰ মিল নাই। আজি কিছুদিন আগতে কি ক'লে? বোলে মই জুবিন গাৰ্গক ন্যায় দিছো। এতিয়া তেওঁলোকে পবিত্ৰ মাৰ্ঘেৰিটা হওক তেনেকুৱা বিজেপিৰ নেতাসকলে কি কৈছে? নেতা কৰ্মীসকলে ন্যায়পালিকাহে ন্যায় দিয়ে, মুখ্যমন্ত্ৰীয়ে বা বিজেপিয়ে বা NDA ন্যায় নিদিয়ে। গতিকে তেওঁলোকৰ কথাবিলাকৰ মাজত বহুত অমিল আছে। আৰু আমি এতিয়া শেহতীয়াকৈ এটা ভিডিঅ' দেখিছো য'ত সন্দীপন গাৰ্গ তেওঁ এয়াৰপৰ্টত হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পিঠিত থপৰিয়াইছে। পবিত্ৰ মাৰ্ঘেৰিটা আছিলে। আমি জুবিন দা অহাৰ পিছত দেখিছিলো যে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে কোন এডিচনেল SP সন্দীপন গাৰ্গ মই চিনি নাপাওঁ। গতিকে তেওঁ চিনি নাপায়, কিন্তু তেওঁ এয়াৰপৰ্টত থপৰিয়াই ধুনীয়াকৈ কথা কৈ আহিছিলে, পিঠিত থপৰিয়াইছিলে। গতিকে এই বস্তুবিলাক আছে, এই বস্তুবোৰ আমি দেখি আছো। আৰু কংগ্ৰেছ দলৰ কথা তেওঁলোকে কৈ থাকিব নালাগে। নলবাৰীৰ ফালে আপোনালোকে ভিডিঅ' এটা দেখিছে, কংগ্ৰেছ চৰকাৰ হাই হাই বুলি কৈছে। আমাৰতো চৰকাৰ এতিয়া কংগ্ৰেছ দলটো চৰকাৰ নাই, তেওঁলোকে কংগ্ৰেছ চৰকাৰ হাই হাই কৰিছে। গতিকে তেওঁলোকে তাৰ মানে ইমান বেছি কনফিউজ। এতিয়া তেওঁলোকে ভাবাই নাছিল যে তেওঁলোকৰ এই অৱস্থাটো হ'ব। এই জুবিন দাৰ যি মৃত্যু, এই মৃত্যুৱে কিন্তু বহুত কথা কৈ গ'ল। এই শিপাডাল বহুত দীঘলীয়া, ইয়াৰ শিপাডাল বহুত দূৰলৈকে আছে। আৰু একাংশ মুখা পিন্ধা মানুহৰ মুখা খুলি থৈ গুচি গ'ল। জুবিন দা আজি নাই, কিন্তু জুবিন দা একাংশ বহু ডাঙৰ বাঘা নেতাৰ বুদ্ধিজীৱী বা আপোনালোকে যিয়ে নকওক ডাঙৰ মানুহ, তথাকথিত ডাঙৰ মানুহৰ মুখাখন খুলি থৈ গুচি গ'ল। গতিকে আমি এতিয়াও ধৰিব পৰা নাই জুবিন দাৰ লগত জুবিন দা কি হয়, কিয় ইমান অলৌকিক ঘটনাবোৰ হৈছে, কিয় সোণাপুৰে প্ৰত্যেক দিনাই হাজাৰ লাখ মানুহ টানিছে। আজি এমাহ হৈ গ'ল আজি। গতিকে এই কথাখিনি আছে। বাকী আমি আজি কংগ্ৰেছ পৰিয়ালে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। প্ৰত্যেকখন জিলাতে জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই নাম প্ৰসংগ কৰিছো। আমাৰ গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছেও এটা মানে সম্পূৰ্ণ দিন লৈ পেলাই আজিৰ দিনটো গোটেই দিনটো লৈ পেলাই মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত নাম প্ৰসংগৰ আয়োজন কৰিছিলে, সৰ্বধম প্ৰাৰ্থনা কৰিছিলে। আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া তাত উপস্থিত আছিলে। গতিকে আমি আমাৰ পৰা যিখিনি হয় সেইখিনি কৰিছো। বাকীখিনি তেওঁলোকে বিজেপিয়ে কি কৰে নকৰে সেইটো আমাৰ ইমান দৰকাৰ নাই। বাকী আমি খালি বিচাৰো জাষ্টিছ ফৰ জুবিন। তেওঁলোকে বিজেপিয়ে জাষ্টিছ শব্দটো লিখিব নাজানে, তেওঁলোকৰ বেনাৰত জাষ্টিছ শব্দটো ভুল হৈ আছে আৰু তেওঁলোকে জাষ্টিছ বিচাৰিবলৈ আহিছে। আমি কিন্তু এটাই কথা, আমি হ'ব পাৰে আমি এটা ৰাজনৈতিক দলত আছো, কিন্তু আমি এজন জুবিন অনুৰাগী। গতিকে ইয়াত পলিটিকেল একো কথা বতৰা নিবিচাৰো। আমি চিধা কথা জুবিন দাক ন্যায় দিব লাগে, লগতে জুবিন দাই ন্যায় পোৱাৰ লগে লগে অসমবাসীয়ে ন্যায় পাব। আৰু এটা ডাঙৰ পৰিৱৰ্তন হবলৈ গৈ আছে, আপোনালোকে সকলোৱে দেখি থাকিব। জুবিন দাই বেলেগ কিবা এটা কৰি থৈ গৈছে, সেইটো এতিয়া আমি অনুভৱ কৰিব পৰা নাই। কিছুদিন পিছতে এইবোৰ জল পট হৈ পৰিব। ধন্যবাদ। দীপাৱলীৰ সকলোকে শুভেচ্ছা যাচিছো। দীপাৱলী পোহৰে সকলোৰে মনবোৰ শান্তিময় কৰক, মনবোৰ মুকলি কৰক। কিন্তু জুবিন দা বিহীন এই দীপাৱলী, এই কাতি বিহু, এই লক্ষী পূজা একোৱে ভাল লগা নাই। মানে এইবাৰ প্ৰথমবাৰ ফিল কৰিছো যে আমি কেনেকে কঙালী, তাৰমানে কাতি বিহু কঙালী বুলি যে কয়, অসমীয়া যে কেনেকুৱা কঙালী হৈ পৰিল জুবিন দা নাইকিয়াকে, এই কথাটো খুব হিৰাই অনুভৱ কৰিছো। আৰু দীপাৱলী পোহৰৰ উৎসৱ, গতিকে এইবাৰ আমাৰ আৰু বোম ফটকা ফুটোৱাৰ ইচ্ছাও নাই। জুবিন দাৰ প্ৰকৃতি ভাল পাইছিলে, গতিকে ভাবিছো আমি গছ পাৰো, য'ত পাৰো গছ লগাম আৰু লগতে মাটিৰ চাকিৰে আমি পোহৰাবলৈ চেষ্টা কৰিম। সেইখিনি জুবিন দাৰ আত্মাই যাতে শান্তি লাভ কৰে, য'তে আছে আমাক চাই থাকে, আমাৰ অসমখনক চাই থাকে, ব্যক্তিগতভাৱে কাকো নহয়, অসমখনক চাই থাকে। তেওঁৰ যিখন সোণৰ অসম আছিলে, এখন সেউজীয়া অসম আছিলে, মানুহ থকা অসম আছিলে, সেই অসমখনৰ কল্পনাবিলাক যাতে তেওঁ দেখা সপোনবোৰ যাতে ফুলফিল হয়।
Stay informed, stay ahead. News Any 365.